ESIৰ পৰা আমি অসমৰ বিভিন্ন জিলাত আমি বিশেষভাৱে যিখিনি কৰ্মচাৰী শ্ৰমিক শ্ৰেণী আছে তেখেতসকলক আমি ESIৰ পৰা তেওঁলোকক সেৱা আগবঢ়াই আছোঁ আৰু আমাৰ অসমত বিভিন্ন জিলাত আমাৰ বিভিন্ন ডিস্পেন্সাৰী আছে হস্পিটেল আছে তাৰ পৰা আমি সেৱা কাৰ্য আগবঢ়াই আছোঁ আমি প্ৰায় 11জন ডক্টৰৰ কাৰণে আমি APSCক দিছিলোঁ আৰু তাতে আমি প্ৰায় আজি আমি 10জন ডক্টৰক আজি ইতিমধ্যে আমি নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ 11জনৰ ভিতৰত আমাৰ OBCৰ এটা ৰিজাৰ্ভেশ্যন আছিলে তাতে আমি ডক্টৰ নোপোৱাৰ কাৰণে এইটো দিব পৰা নগ'ল যদি পাছলৈ আমি এইটো কৰি ল'ব পাৰিম তো গতিকে আজি আমি 10জনকৈ ডক্টৰক আমি আজি নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ তেওঁলোকে বিভিন্ন জিলালৈ গৈ পেলাই তেওঁলোকৰ নিজৰ দায়িত্ব বহন কৰিব প্ৰথম কথা হ'ল কি ESI আপোনাৰ অৰ্গেনাইজ সেক্টৰৰ কাৰণে য'ত 10জন বা তাৰ ওপৰৰ এমপ্লয়ি আছে আৰু য'ত মানুহখিনিৰ দৰমহা 21,000ৰ তলত এতিয়া ডিস্পেন্সাৰী আমাৰ আছে অল ওভাৰ আসাম 26 আৰু নতুনকৈ 7খন ডিস্পেন্সাৰী আমি এপ্ৰুভেল পাইছোঁ এতিয়া কথা হ'ল কি আপুনি যিটো মোক প্ৰশ্ন সুধিছে যে তাঁতবাতি কাঢ়িব লগা হয় এতিয়া তাৰমানে গভৰ্ণমেণ্টৰ ৰেফাৰ পলিচি কিছুমান চেঞ্জ হৈছে আগতে প্ৰথম ESI হস্পিটেল যাবই লাগিব ডিস্পেন্সাৰীৰ পৰা আপুনি ৰেফাৰ লৈ ESIC হস্পিটেলত যাব লাগিব ESIC হস্পিটেল অসমত দুখন আছে এখন গুৱাহাটীত এখন তিনিচুকীয়াত আৰু য'ত ESIC হস্পিটেল নাই তাত গভৰ্ণমেণ্ট কলেজ যদি একদম ইমাৰ্জেঞ্চি তেতিয়াহ'লে আমাৰ প্ৰাইভেট টাইপ বহুতখিনি আছে প্ৰাইভেট টাইপ হস্পিটেলত যাব পাৰে এতিয়া প্ৰব্লেমটো হৈছে ESIC হস্পিটেল বেলতলাখন কনষ্ট্ৰাকশ্যন হৈ আছে 200 বেড গতিকে তাত একচুৱেলি আজিৰ দিনত 50খন বিচনাৰহে কেপাচিটি গতিকে তাত আল্ট্ৰাছাউণ্ড মেচিন কম তাত ৰেডিঅ'লজিষ্ট কম বা তাত লেবৰেটৰী পেথলজিষ্ট কম গতিকে মানুহৰ অকণমান তাঁতবাতি কাঢ়িব যিটো শব্দ কৈছে আপুনি তেনেকুৱা অসুবিধা হৈছে কিন্তু তেখেতসকলক কিছুমান ধৰক এতিয়া দুই ধৰণৰ ৰেফাৰ হয় আমি কিছুমান বস্তু দেখিলোঁ যে তাতে ভিৰ বেছি হৈছে ছেকেণ্ডেৰী কেছবিলাক আমি টাইপ হস্পিটেলত দি দিওঁ ষ্ট্ৰেইটৱে আৰু SST বিলাক তেখেতসকলে দিয়ে বেলতলা হস্পিটেল হয় ছাপ'জ SST মানে কাৰোবাৰ হাৰ্টৰ প্ৰব্লেম হৈছে কাৰোবাৰ লাংছৰ প্ৰব্লেম বা কাৰোবাৰ কিডনি প্ৰব্লেম সেইটো ডিস্পেন্সাৰীৰ পৰা ৰেফাৰ কৰি আনি ESI হস্পিটেল বেলতলাত যাবই লাগিব গতিকে চবতে নৰ্মছ আছে অকণমান কষ্ট মানুহৰ হয় অলপমান লাইন পাতিব লগা হয় আৰু হস্পিটেলখন 200 বেড হৈ যোৱাৰ পিছত হয়তো সেইটো প্ৰব্লেমৰ পৰা হাত সাৰিব মানুহে